মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি 2 কোটি টকাৰ বিনিময়ত হত্যাৰ ভাবুকি অসমৰ মুখ্যমন্ত্ৰীক 2 কোটি টকা দিলে মধ্য অসমতে গুলিয়াই হত্যা কৰাৰ ভাবুকি মুবাৰক আলী নামৰ এজন লোকৰ একাউণ্টৰ পৰা আমি জনাইছো যে মুবাৰক আলী নামৰ এজন লোকৰ একাউণ্টৰ পৰা এই পোষ্ট আহিছে নগাঁৱৰ জুৰিয়াৰ গদাইমাৰীত ঘৰ মুবাৰক আলীৰ পিতৃৰ নাম আব্দুল বাটেন পাকিস্তান জিন্দাবাদ হিন্দুস্তান মুৰ্দাবাদ বুলি উল্লেখ কৰিছে ফেচবুক পোষ্টত আৰু তাৰ পিছতে 2 কোটি টকাৰ বিনিময়ত অসমৰ মুখ্যমন্ত্ৰীক হত্যা কৰিম বুলি একাউণ্টত অৰ্থাৎ ফেচবুক একাউণ্টত পোষ্ট দিছে আমি সবিশেষ তথ্যখিনি এই মুহূৰ্তত জানিব বিচাৰিম কিন্তু তাৰ পূৰ্বে প্ৰথমে টেলিভিছনৰ স্ক্ৰীনত মই মুবাৰক আলীক সেই বিশেষ পোষ্টটো দেখুৱাইছো আমি জনাইছো যে ইটোৰ পিছত সিটোকৈ দুৰ্বৃত্তই মৰসাহ কৰিছে স্বাধীনতা দিৱসৰ এটা দিন পিছতে দুটাকৈ এনে বিতৰ্কিতমূলক ফেচবুক পোষ্ট কোনোবাই মোক 2 কোটি টকা দিলে মধ্য অসমতে গুলিয়াই হত্যা কৰিম অসমৰ মুখ্যমন্ত্ৰীক আৰু ইতিমধ্যে তেওঁৰ নিজৰ পৰিচয় নিজে লিখি দিছে মোৰ ঘৰ নগাঁৱৰ জুৰিয়া গদাইমাৰীত বুলি লিখিছে আমি সবিশেষ তথ্যখিনি এই মুহূৰ্তত জানিব বিচাৰিছো আমাৰ সৈতে ফোন লাইনত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক সমীৰণ শইকীয়া আছে আমি সমীৰণৰ কাষলৈ এই মুহূৰ্তত যাব বিচাৰিছো সমীৰণ এনে মৰসাহ কৰিছে একাংশ দুৰ্বৃত্তই এনে ভয়ংকৰ পৰিস্থিতি আমি জনাইছো যে এক প্ৰকাৰৰ স্বাধীনতা দিৱসৰ এটা দিন পিছতে যি সময়ছোৱাত আৰক্ষী প্ৰশাসন ইমান সষ্টম অসমত তেনে সময়ছোৱাত এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ একাংশ লোকৰ ইমান মৰসাহ কৰ পৰা আহিল সমীৰণ আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছো হয় চাওক মৰি আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক স্বাধীনতা দিৱসৰ দিনাখনেই আব্দুল মুতালেবে হত্যাৰ ভাবুকি দিছিল 1 কোটি টকাৰ বিনিময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ ভাবুকি দিছিল আৰু তাৰ পাছতেই কালিৰ দিনটোত মুবাৰক আলী নামৰ এজন ব্যক্তিয়ে মধ্য অসমতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গুলিয়াই হত্যা কৰিম বুলি এটা কমেণ্ট কৰিছে তাৰ সমান্তৰালকৈ মুবাৰক আলীয়ে এটা কথা উল্লেখ কৰিছে যে 2 কোটি টকা দিলে মধ্য অসমতে গুলিয়াই হত্যা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই মুবাৰক আলীয়ে নিজৰ ঘৰৰ পৰিচয় দিছে তেওঁৰ ঘৰ হৈছে নগাঁৱৰ জুৰিয়া গদাইমাৰীত তেওঁৰ পিতৃৰ নামৰ কথা উল্লেখ কৰিছে পিতৃৰ নাম হৈছে আব্দুল বেটেন তেওঁ যোগাযোগ কৰিব কৈছে তেওঁ ঘৰত গৈ চিধা ঘৰত গৈ তেওঁ যোগাযোগ কৰিব পাৰে তেতিয়া তেওঁ মুখ্যমন্ত্ৰীক হত্যা কৰিব তাৰ সমান্তৰালকৈ ডাঙৰ কথাটো এইটো যে ভাৰততে থাকি হিন্দুস্তান মুৰ্দাবাদ বুলি তেওঁ কমেণ্টত লিখিছে তাৰ সমান্তৰালকৈ পাকিস্তান জিন্দাবাদ বুলি কৈছে তেওঁলোকৰ পাকিস্তান প্ৰীতি হৈছে অৰ্থাৎ পাকিস্তানৰ সৈতে কিবা যোগাযোগ আছে নেকি তাক লৈও কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হত্যাৰ ভাবুকি দুটাকৈ হত্যাৰ ভাবুকি হৈছে আৰু দুইটা হত্যাৰ ভাবুকি প্ৰদান কৰা 2জন ব্যক্তিয়ে পাকিস্তান জিন্দাবাদ বুলি কৈছে আব্দুল মুতালেব আছিল মৰিগাঁৱৰ বুঢ়াগাঁৱত আৰু তাতে মুবাৰক আলীৰ ঘৰ হৈছে নগাঁৱৰ জুৰিয়াত অৰ্থাৎ 2জন ব্যক্তিয়ে দুবাৰকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ ভাবুকি সমীৰণ আমি আপোনাৰ জৰিয়তে আৰু এটা বিষয় জানিব বিচাৰিছো এনে ঘটনা প্ৰথম নহয় আচলতে নিজৰ দেশতে থাকি নিজৰ দেশৰ বতাহ পানী সেৱন কৰি নিজৰ দেশখনক ঘিণ কৰা প্ৰতি মুহূৰ্তত ৰক্তাক্ত পৰিস্থিতি সৃষ্টি কৰিব বিচৰা বা অশান্ত পৰিস্থিতি সৃষ্টি কৰিব পৰা একাংশ আচলতে ব্লুপ্ৰিণ্ট এনেধৰণৰ একাংশ নৰাধমে ঘৰতে মনে মনে ৰচি থকাটো এয়া নতুন কথা নহয় এনেধৰণৰ নৰাধম আছে এখন দেশত কিন্তু আমি এই মুহূৰ্তত আপোনাৰ জৰিয়তে জানিব বিচাৰিছো যে ঠিক একেদৰে আৰক্ষী প্ৰশাসন বা আইন কানুন অত্যন্ত কঠোৰ তেনে অৱস্থাত আইন কানুন আৰক্ষী প্ৰশাসন কাৰোলৈ এইবোৰৰ ভয় ভীত নাই নেকি বা সামাজিক মাধ্যম নেচাই নেকি এনে শাস্তি হৈছে মানুহৰ তাৰ পিছতো ইমান সাহস কিয় কাৰ সুবাদত ইমান সাহস পাইছে আমি জানিব বিচাৰিছো আপোনাৰ জৰিয়তে সমীৰণ আপুনি যিটো কথা উল্লেখ কৰিছে যে যিজন আব্দুল মুতালেব আছিল আব্দুল মুতালেবে যেতিয়া স্বাধীনতা দিৱসৰ দিনাখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ ভাষণ ফেচবুক লাইভত সম্প্ৰচাৰিত কৰি আছিল সেই সময়তে সেই কমেণ্ট কৰিছিল আৰু তাৰ পাছতে আব্দুল মুতালেবক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু 5 দিনৰ জিম্মাত লৈছিল তাৰ পাছতো কিন্তু এই মৰসাহ কৰিছে এইজন মুবাৰক আলীয়ে আৰু এইজন মুবাৰক আলীয়ে আব্দুল মুতালেবৰ দৰে 2 কোটি টকা বিচাৰিছে আব্দুল মুতালেবে বিচাৰিছিলে 1 কোটি টকা আনহাতে মুবাৰক আলীয়ে 2 কোটি টকা বিচাৰিছে আৰু 2 কোটি টকা পালে মধ্য অসমতে অৰ্থাৎ নগাঁৱতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গুলিয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে তেওঁ তাৰ সমান্তৰালকৈ এনে এক মৰসাহ কৰিছে যে তেওঁ নিজৰ ঘৰৰ পৰিচয়ও সেই কমেণ্টত লিখিছে যে মোৰ ঘৰ নগাঁৱৰ জুৰিয়া গদাইমাৰীত মোৰ নাম মুবাৰক আলী মোৰ পিতৃৰ নাম আব্দুল বেটন আৰু তেওঁ ঘৰলৈ গৈ যোগাযোগ কৰিব পাৰে অন্যথা কমেণ্টৰ জৰিয়তেও বাৰ্তালাপ কৰিব পাৰিব হেনো মুবাৰক আলীৰ সৈতে তাৰ সমান্তৰালকৈ আপুনি যিটো কথা কৈছে যে ভাৰতৰ বায়ু পানী খাই ডাঙৰ হোৱা এই মুবাৰক আলীয়ে ভাৰত বিদ্বেষী মন আছে তেওঁ আৰু তাৰ বাবে লিখিছে যে পাকিস্তান জিন্দাবাদ হিন্দুস্তান মুৰ্দাবাদ অৰ্থাৎ
হিন্দুস্তান মুৰ্দাবাদ বুলি লিখিবলৈ কুণ্ঠাবোধ কৰা নাই হয়তো খুব কম সময়ৰ ভিতৰতে আৰক্ষীৰ জালত পৰিব এইজন মুবাৰক আলী আৰু এই মুবাৰক আলী এই কমেন্ট কৰাৰ পাছতে হয়তো নগাঁও আৰক্ষীৰ তৎপৰতা হৈছে খুব কম সময়ৰ ভিতৰতে মুবাৰক আলীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেধৰণে ভাবুকি প্ৰদান কৰিবলৈ এনেধৰণে হত্যাৰ ভাবুকি প্ৰদান কৰিবলৈ এই মৰসাহ ক'ৰ পৰা কেনেধৰণে শেহতীয়াকৈ লাভ কৰিছে সেয়াও কিন্তু ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে কিয়নো স্বাধীনতা দিৱসৰ এটা দিনৰ পাছতেই পুনৰবাৰ মুবাৰক আলী এনেধৰণে হত্যাৰ ভাবুকি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ যিটো কমেন্ট কৰিছে সেই কমেন্টটো যদি চোৱা যায় 13 ঘণ্টাৰ আগত কৰিছে অৰ্থাৎ 16 আগষ্টৰ দিনটোতে এই কমেন্টটো কৰিছে আৰু এই কমেন্ট কৰাৰ পাছতে এই মুবাৰক আলীক হয়তো আৰক্ষীয়ে বিচাৰিছে খুব কম সময়ৰ ভিতৰতে আৰক্ষী জালত পৰাৰ সম্ভাৱনা আছে আব্দুল মুতালিবৰ দৰে হয়তো মুবাৰক আলীও খুব কম সময়ৰ ভিতৰতে আৰক্ষী জালত পৰিব আব্দুল মুতালিবক 5 দিনৰ সমীৰণ হয় নিশ্চয় মুবাৰক আলীও নিশ্চয় সমীৰণ আমি আপোনাৰ পৰা বিদায় লোৱাৰ পূৰ্বে খুব সংক্ষেপে এটা বিষয় আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ বিভিন্ন সময়ছোৱাত আমিও দৰ্শকসকলক জনাই আহিছোঁ যে অসমতো ঘাটি পাতে একাংশ সন্ত্ৰাসবাদী সংগঠনে অসমৰে একাংশই সেই সন্ত্ৰাসবাদী সংগঠনৰ এজেণ্ট হিচাপে কাম কৰে কেনেবাকৈ স্বাধীনতা দিৱসৰ এটা দিনৰ পিছতে আমি জনাইছোঁ যে 24 ঘণ্টাৰ ভিতৰত দুটাকৈ এনে ঘটনা সংঘটিত হৈছে ইয়াৰ পৰা আন এটা বিষয় আশংকা কৰিব পাৰি নেকি যে পুনৰ পাকিস্তানৰ কোনো সন্ত্ৰাসবাদী সংগঠনে অসমত জাল মেলি দিব পাৰে নেকি বা এনেধৰণৰ এজেণ্ট আমাৰ আশে পাশে পিয়াপি দি ফুৰিব পাৰে নেকি কাৰণ 24 ঘণ্টাত সমীৰণ দুটাকৈ এনে ঘটনা সংঘটিত হৈছে হয় স্যার ডাঙৰ কথা হৈছে কিয়নো আব্দুল মুতালিবকো এতিয়া আৰক্ষীয়ে মাৰঠান জেৰা চলাই আছে পাকিস্তানৰ লগত সম্পৰ্ক আছে নেকি আব্দুল মুতালিব যিজনে স্বাধীনতা দিৱসৰ দিনাখনি ফেচবুক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লাইভ সম্প্ৰচাৰিত হৈ থকাৰ পাছতে কমেন্টত তেওঁ এই কমেন্ট কৰিছিল অৰ্থাৎ বিস্ফোৰক কমেন্ট কৰিছিল মুখ্যমন্ত্ৰীক হত্যা কৰাৰ কথা আনহাতে এই মুবাৰক আলীও পাকিস্তান জিন্দাবাদ বুলি কৈছে অৰ্থাৎ পাকিস্তানৰ লগত কোনো জড়িত হৈ আছে নেকি তাক লৈ আৰক্ষীয়ে তদন্ত কৰিব তেওঁ সেইবাবে 5 দিনৰ জিম্মান লৈছে খুব কম সময়ৰ ভিতৰতে হয়তো মুবাৰক আলীও জালত পৰা পূৰ্ণ সম্ভাৱনা আছে আৰু মুবাৰক আলীকো হয়তো মাৰঠান জেৰা চলালে এই সকলোবোৰ তথ্য পোহৰলৈ আহিব তেওঁলোকে কেনেধৰণে এই কমেন্ট কৰিছে সঁচাকৈ পাকিস্তানৰ এজেণ্টৰ সৈতে তেওঁলোক জড়িত হৈ আছে নেকি বা কেনেধৰণে তেওঁলোকৰ লিংক আছে নেকি সেইসমূহ হয়তো আৰক্ষীয়ে তদন্তৰ সময়ছোৱাত চাব আনহাতে এই কমেন্ট কৰা এই মুবাৰক আলী কেতিয়া আৰক্ষীয়ে জালত পৰিব সেয়াও অতি লক্ষণীয় হৈ পৰিছে নিশ্চয় সমীৰণ সামগ্ৰিক তথ্যখিনি আপুনি জনালে আব্দুল মুতালেব বা মুবাৰক আলীৰ দৰে এনে দুৰ্বৃত্তক আমি জনাইছোঁ যে মাৰাথন জেৰা অব্যাহত ৰাখিলে বা তেওঁলোকক ইতিমধ্যে সোধা পোছা কৰিলে আৰু কোন কোন আছে এই জালখনত কিমান সংখ্যক আমি জনাইছোঁ যে দেশদ্ৰোহীয়ে আমাৰ কাষতে পিয়াপি দি আছে সেয়া সকলোবোৰ নিশ্চয় সোনকালে স্পষ্ট হৈ পৰিব কিন্তু 24 ঘণ্টাত এনে দুটাকৈ ঘটনা সংঘটিত হৈছে স্বাভাৱিকতেই এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত আমি পুনৰবাৰ জনাইছোঁ পুনৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি 2 কোটি টকাৰ বিনিময়ত হত্যাৰ ভাবুকি মুখ্যমন্ত্ৰীক 2 কোটি টকা দিলে মধ্য অসমতে গুলীয়াই হত্যা কৰাৰ ভাবুকি মুবাৰক আলী নামৰ এজন লোকৰ একাউণ্টৰ পৰা এই পোষ্ট দিছে নগাঁৱৰ জুৰিয়াৰ গদাইমাৰীত ঘৰ মুবাৰক আলীৰ পিতৃৰ নাম আব্দুল বাটেন পাকিস্তান জিন্দাবাদ হিন্দুস্তান মুৰ্দাবাদ বুলি উল্লেখ কৰিছে ফেচবুক পোষ্টত